নমস্কাৰ, ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। আজিৰ দিনত এই 10 বছৰীয়া শিশুটি গোটেই দেশতে বহুত বেছি বেয়াকৈ ট্ৰল হৈ আছে। আই ন' অমিতাভ বচ্চনে তেওঁক খুব বেছি পেচেণ্টলি হেণ্ডেল কৰিছে, কিন্তু তেওঁ যদি অলপ বেছি সময়লৈকে ল'ৰাটোৰ লগত যদি বহিব লগা হ'লহেঁতেন, হয়তো তেওঁৰো নিজৰ ধৈৰ্যৰ সীমা হেৰাই গ'লহেঁতেন। নাও এতিয়া প্ৰশ্ন হৈছে যে ল'ৰাটোৰ এই বিহেভিয়াৰৰ কাৰণে ৰেছপনচিবল কোন? সৰু ল'ৰা ছোৱালীৰ বিহেভিয়াৰ ইজ দ্য ৰিফ্লেকশ্যন অফ দ্য এনভাইৰনমেণ্ট য'ত তেওঁলোকে ডাঙৰ হৈছে। এটা সৰু ল'ৰা ছোৱালীৰ বিহেভিয়াৰত বহুতো ক্ৰাইটেৰিয়া থাকিব পাৰে, বহুতো ফেক্টৰ থাকিব পাৰে। যেনে ফাৰ্ষ্ট লাইক ইজ দ্য পেৰেণ্টছ, যাৰ পৰা তেওঁলোকে ছ'চিয়েল আৰু মৰেল ভেলিউজবিলাক পায়। টিচাৰ্ছ, যাৰ পৰা তেওঁলোকে ডিচিপ্লিনৰ শিক্ষা পায়। ফ্ৰেণ্ডছ, যাৰ লগত তেওঁলোকে নিজৰ ভাৱৰ আদান প্ৰদান কৰে। আৰু আজিৰ দিনত ছ'চিয়েল মিডিয়া, যাৰ পৰা তেওঁলোকে বিভিন্ন জ্ঞান তথা তথ্যবিলাক আহৰণ কৰে। আৰু এই সকলোবিলাক মিলি একেলগে এজন শিশুৰ নিজৰ বিহেভিয়াৰত ৰিফ্লেক্ট হয়। কিন্তু আমি আমাৰ শিশুসকলক এইটো শিকোৱাৰ খুবেই বেছি প্ৰয়োজন যে কনফিডেণ্ট, নলেজেবল বা ইণ্টেলিজেণ্ট হোৱাটো খুব প্ৰয়োজন, ন' ডাউট এবাউট ইট। কিন্তু তাৰ লগতে যদি আমাৰ মাজত হিউমিলিটি, ৰেচপেক্ট টু এল্ডাৰ্ছ বা হিউমেনিটি বা এনেধৰণৰ ভেলিউজবিলাক, মৰেল ভেলিউজবিলাক যদি নাথাকে, তেনেহ'লে তেওঁলোকক সমাজত এজন ভাল ব্যক্তি হিচাপে কেতিয়াও গণ্য কৰা নহয়। কনফিডেণ্ট হোৱাটো খুব প্ৰয়োজন আৰু আমি তাক এডমায়াৰো কৰিব লাগে, কিন্তু এট দ্য ছেইম টাইম একে সময়তে আমি ছ'চিয়েল আৰু ইম'চনেল লাৰ্ণিংটো ল'ৰা ছোৱালীক যাতে ইনকালকেট কৰিব পাৰোঁ, ডেট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। ক'ত বহি আছে, কাৰ লগত বহি আছে বা কাৰ লগত বহিলে কেনেধৰণৰ বিহেভ কৰিব লাগে, এনেধৰণৰ ভেলুজবিলাক আমাৰ শিশুসকলক দিয়াটো আমাৰ ডাঙৰসকলৰ আমাৰ ডাঙৰসকলৰ প্ৰয়োজন। আমাৰ পেৰেণ্টছ, টিচাৰ্ছ সকলোৰে এই ক্ষেত্ৰত সজাগ হোৱাটো খুবেই প্ৰয়োজন। কাৰণ ফেমিলি, যিটোক আমি কনচিডাৰ কৰা হয় দ্য প্ৰাইমেৰী ইনষ্টিটিউশ্যন ফৰ আ চিলড্ৰেন টু inculcate the values of ethicality in their life. গতিকে আপোনালোকৰ মতামত জনাব।